আৰু তেওঁক দেখুওৱা হৈছে কি তেওঁ এটা লেবাৰাৰ আৰু কাম কৰিব গৈছে 2005-ত ৰিপৰ্ট লৈছে 2005-ত কেছবিলাক হৈছে 2020-ত। নমস্কাৰ, আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। তো আমি আজি আকৌ অইন বেলিৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ দ্য ফেক্সুৱেল ডিছকাশ্যন। তো আজি আমাৰ ফেক্সুৱেল ডিছকাশ্যনত আমি আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, আমি ক'বলৈ গ'লে জ্যেষ্ঠ অধিবক্তা বুলি ক'ব লাগিব, মিষ্টাৰ আব্দুৰ ৰহমান সিকদাৰ। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, ধন্যবাদ। তো আজি আমি আলোচনা কৰিম আমাৰ ফেক্সুৱেল ডিছকাশ্যনৰ মেইন মুদ্দা হৈছে একচুৱেলি বহুত গুৰুত্বপূৰ্ণ টপিক, আৰু সেই টপিকটো হৈছে উচ্চতম ন্যায়ালয়ৰ পৰা মাত্ৰ কেইদিনমান আগতেই এটি অৰ্ডাৰ ওলাইছে, এটি জাজমেণ্ট ওলাইছে। সেই জাজমেণ্টৰ ওপৰত আমি ভিত্তি কৰি অলপ আলাপ আলোচনা কৰিম। কেছটোৰ নাম আছিলে মহম্মদ ৰহিম আলী ইলিয়াছ আব্দুৰ ৰহিম ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড আনাদাৰ্ছ। তো সেইদিনা অৰ্ডাৰ হৈছে, আমি ছাৰক সেইখিনি কথাই হয়তো সুধিবলৈ যত্ন কৰিম যে ছাৰ, এই মহামান্য আদালতে যি অৰ্ডাৰ কৰিছে, হয়তো সুপ্ৰিম কোৰ্টে আগতেও বহুত অৰ্ডাৰ পাছ কৰিছে এই ডিভোটাৰলৈ বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ, তাতে এনেকুৱা কি গুৰুত্বপূৰ্ণ ৰায় দিলে যে বাকীকেইটা ৰায়তকৈ এই ৰায়টোৱে যেন বেছি গুৰুত্ব পালে? বিদেশী চিনাক্তকৰণ আৰু বিতৰণ লৈ সুপ্ৰিম কোৰ্টত আগতে কেছ হৈছে, সকলোৱে জানে। প্ৰথম কেছটো হৈছে সৰ্বনন্দ সোণোৱাল ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া, সেইটো ৰিপৰ্ট হৈছে 2005। সেই কেছৰ আমাৰ জমিয়তৰ অধিবক্তা, চৰকাৰী অধিবক্তাও আছিলে কপিল চিব্বাল, তাৰপিছত বেণুগোপাল ছাৰ। তেওঁলোকে এটা কথা কৈছিলে যে বিদেশী চিনাক্তকৰণৰ নামত মানুহৰ বিৰুদ্ধে যাতে যধে মধে মানে ৰেকলেছলি যাতে কোনো এলিগেশ্যন নহয়, ৰেণ্ডমলি যাতে কোনো ধৰণৰ এলিগেশ্যন নহয়। কিন্তু তেতিয়া সুপ্ৰিম কোৰ্টে ৰায় দি কৈছিলে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ আৰু ফৰেনাৰ্ছ এক্ট, এই দুটা আইন ফেয়াৰ এণ্ড ৰিজনেবল। দেৰ উইল বি no injustice, there will be no offending of right under Article 21. Right under Article 21 ভাইলেট নহয়, গতিকে এই দুটা আইনত কোনো অসুবিধা নাই, গ্ৰহণযোগ্য। আৰু কৈছিলে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964, ফৰেনাৰ্ছ এক্ট 1946, দিজ টু লজ আৰ ফেয়াৰ এণ্ড ৰিজনেবল। কিন্তু আমি দেখা পাইছোঁ যে এই আইনৰ কিছুমান কথা লেপছ আছে। এক নম্বৰ কথা হৈছে কি যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল, ফৰেনাৰ্ছ এক্ট 1946, দেৰ ইজ ন' ইণ্ডিকেশ্যন হাউ টু প্ৰচিড ফৰ ডিটেকশ্যন, দেৰ ইজ ন' মেথডলজি হাউ টু ডিটেক্ট এণ্ড ডিপোৰ্ট এণ্ড আইডেণ্টিফাই দি ফৰেনাৰ্ছ। আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964-ত এটা কথা আছে, দেৰ শ্বেল বি এ মেইন গ্ৰাউণ্ড বিফোর ইস্যুইং নোটিশ। কিন্তু মেইন গ্রাউন্ডসটো কি তার কিন্তু এক্সপ্লেনেশন তাতে নাই। কেছ আহাৰ আগত যিটো ইনভেষ্টিগেশ্যনৰ যিটো ষ্টৰি, সেই সম্পৰ্কে একো কথা নাই, মানে কোনো উৎস নাই বুলি, কোনো উৎস নাই। গতিকে দেয়াৰ ইজ এ চিৰিয়াছ লেপছ ইন দি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 অলছ'। এই আইনটো হৈছে প্ৰচিডিউৰাল ল, হাউ টু কেছ উইল be conducted, how the case will be coming up, how the case will be registered, এই কথাবিলাকৰ মানে চিৰিয়াছ লেপছ আছে। আৰু এই লেপছবিলাকৰ সুযোগ লৈ মানুহক হেৰাছমেণ্ট দি আছে। ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 is the procedural law. There is no whisper at all how the case is coming up, how the investigation is to be carried out, how the cases are to be taken into cognizance, on what basis, and more so the foreigners tribunal order clause 3 যেটো মেইন গ্ৰাউণ্ডছৰ কথা কৈছে তাৰ কোনো ব্যাখ্যা নাই, এইবিলাক কথা নাই। কিন্তু কথা হৈছে কি অনাৰেবল সুপ্ৰিম কোৰ্টে 2007-ত আৰু এটা জাজমেণ্ট দিছে, সোণোৱালৰ ছেকেণ্ড কেছ বুলি আমি কওঁ। সেই কেছত কিছুমান ইম্পৰ্টেণ্ট কথা আছে, যদিও ইলাষ্ট্ৰেশ্যন বা এক্সপ্লেনেশ্যনটো ডিছকাশ্যনটো সাফিচিয়েণ্ট নহয়। তাৰ পেৰাগ্ৰাফ 60-ত এটা কথা কোৱা হৈছে যে although burden of proof is on the proceeding, but the initial burden to collect materials of doubt, to collect
the material information doubting a person, that should be collected by the state. That is, the initial owners of the state to collect materials of doubt is on the state. সেই কথাটো মানে প্ৰত্যেক কেছতে আমি দেখিছোঁ এই কথাটো কোনো ফ'ল' কৰা নহয়। আমাৰ হাইকোৰ্টৰ ডিভিজন বেঞ্চ আছে, তেওঁলোকেও কিছুমান ক্ষেত্ৰত কৰিছে, কিছুমান ক্ষেত্ৰত বহু ক্ষেত্ৰত কৰা নাই। ট্ৰাইব্যুনেলবিলাকতো কনচিডাৰ নকৰেই। আচ্ছা, তাৰপিছত আৰু এটা কথা আছে, গুৱাহাটী হাইকোৰ্টৰ যিটো ফুল বেঞ্চৰ জাজমেণ্ট ষ্টেট অফ আছাম ভাৰ্চাছ মুছলিম মণ্ডল, সেই কেছটো ৰিপৰ্ট হৈছে 2013 1 GLT 809। সেই কেছৰ পেৰাগ্ৰাফ 97ত স্পষ্টভাৱে কোৱা হৈছে যে দেয়াৰ কেনট বি ফেয়াৰ ট্ৰায়েল উইদাউট ফেয়াৰ ইনভেষ্টিগেশ্যন। আৰু ফেয়াৰ ইনভেষ্টিগেশ্যন মানে কি তাৰ এটা এক্সপ্লেনেশ্যন দিয়া হৈছে। তাৰমানে বৰ্ডাৰ পুলিচে বা ইনভেষ্টিগেটিং অথৰিটিয়ে ছাছপেক্টেড পাৰ্চনৰ বিচাৰিব ল'ব লাগিব, তেওঁক সোধ পোছ কৰিব লাগিব, তেওঁৰ ডিফেন্স লোৱাৰ কাৰণে। তেওঁ যে ফৰেনাৰ নহয় এইটো প্ৰুভ কৰাৰ কাৰণে, এইটো তেওঁ যাতে প্ৰুভ কৰিব পাৰে, ডিফেন্স ল'ব পাৰে ইনভেষ্টিগেশ্যন ষ্টেজতেই বাই প্ৰডিউচিং হিজ ৰিলেভেণ্ট ডকুমেণ্ট, এই কথাটো খুব গুৰুত্বপূৰ্ণ সহকাৰে ডিছকাছ কৰিছে, অবজাৰ্ভেশ্যন দিছে। কিন্তু এই কথাটো কিন্তু আমি দেখা পাই আছোঁ এদাৰ ট্ৰাইব্যুনেল nor even the Honorable Guwahati High Court in many cases not considered. Some cases considered, I admit it, but many cases not considered. এতিয়া কথা হৈছে এইবিলাক লেপছৰ কাৰণেই কেছ মানুহবিলাকৰ ওপৰতে যধে মধে কেছ হয়, মানুহৰ ইনভেষ্টিগেশ্যন কৰিব নাযায়েই। বৰ্ডাৰ পুলিচে ঘৰত বহিয়ে নাইবা তেওঁৰ অফিচত বহিয়ে কিছুমান মানুহৰ মানে ইভিডেন্স ইনফৰ্মেশ্যন লয়। ভোটাৰ লিষ্টৰ চবতে পোৱা যায়। ভোটাৰ লিষ্ট কালেক্ট কৰি কিছুমান মানুহৰ নাম পিক আপ কৰি তাত এজনক সন্দেহ কৰিলে আৰু দুজনক সাক্ষী বনাই দিলে। এইটোৱে চলি আছে। আমি এনেকুৱাও কিছুমান কেছ দেখিবলৈ পালোঁ বা ময়ো পাইছোঁ যে গুৱাহাটীত কিছুমান মানুহ হয়তো কাম কৰিবলৈ আহিছিলে 2005 চনত বা তাৰ আগতে বা 2010 বা তাৰো আগত। তে সেইবোৰ মানুহক কিবা সোধ পোছ কৰিছে নে নাই, যে কিবা ভোটাৰ আইডি আছে নে নাই, পান কাৰ্ড আছে নে নাই, সেইবোৰ যদি নাথাকে বা সেইবোৰ এগেইনষ্টত কিন্তু বহুত কেছ হৈছে। সেইবোৰ দেখিবলৈ পোৱা এতিয়া সেইবোৰ ট্ৰায়েল চলি আছে বা এতিয়া কাম চলি আছে, কিন্তু তেওঁলোকে ক'বলৈ গ'লে সিমান বয়স হোৱা নাই, মানে ডেকা ল'ৰা। তো সেই ক্ষেত্ৰত মানে কি তাৰমানে ফেয়াৰ ইনভেষ্টিগেশ্যনতে পৰি যাব। নিশ্চয় নিশ্চয় এইটো ফেয়াৰ ইনভেষ্টিগেশ্যনত পৰিব, আৰু ফেয়াৰ ইনভেষ্টিগেশ্যনটো ডিনাই কৰা হৈ আছে প্ৰত্যেক কেছতে। 99%তে আমি দেখিছোঁ। আৰু য'ত ইনভেষ্টিগেশ্যন ফেয়াৰ হৈছে তাত কিন্তু পুলিচে ৰিপৰ্ট দিবলৈ বাধ্য হৈছে যে নহয়, এই মানুহটোৰ সম্পৰ্কে আমি তদন্ত কৰিলোঁ আৰু এই মানুহৰ গ্ৰেণ্ডফাদাৰ বা ফাদাৰৰ নাম ভোটাৰ লিষ্ট 66 বা লিগেচি ডকুমেণ্টছবিলাকত আছে, চ' হি কেনট বি ডাউটেড এজ এ ফৰেনাৰ। এনেকুৱা ৰিপৰ্ট দিয়াৰ পিছতে কিন্তু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে সেই মানুহৰ বিৰুদ্ধে কেছ প্ৰচিড কৰে। এনেকুৱা বহুত উদাহৰণ আছে। আৰু কেছবিলাক আমি দেখিছোঁ যে কাম কৰিবলৈ যে মানুহবিলাক আহে, গুৱাহাটীত আহে, কেতিয়াবা যোৰহাটত যায়, শিৱসাগৰত যায় কাম কৰিব গৈছে 2005-ত, ৰিপৰ্ট লৈছে 2005-ত, কেছবিলাক হৈছে 2020-ত। 10-15 মানুহবিলাক পাহৰিয়ে যায় এতিয়া যে কোনোবা দিন কোনোবা পুলিচক কিবা উত্তৰ দিছিলে, নাম দামৰ সম্পৰ্কে দিছিলে, মনতে নাই। আৰু সেই সময়ত সেনেকুৱা ইমান হেৰি নাছিলে, তেওঁলোকে ভাড়াঘৰত থাকিছিলে, নটিছবোৰ ভাড়াঘৰত যায় তাৰপিছত বিচাৰি নাপায়, ক'ত পাব, তেওঁলোকে তেতিয়াই গুচি আহিছে। তাৰ কাৰণে কিন্তু বহুত মানে এক্সপাৰ্টি, মানে যিটো একতৰফা ৰায় বুলি কয়, সেনেকুৱাও কিন্তু আমি দেখিবলৈ পাইছোঁ। এই সম্পৰ্কে বহুত উদাহৰণ আছে। চবতকে এটা উদাহৰণ মই মানে দিওঁ, চমক লগা উদাহৰণ, সেইটো হৈছে সোনাউল্লাৰ কেছ। সোনাউল্লা ৱাজ এন আৰ্মি অফিচাৰ। যি সময়ত তেওঁৰ বিৰুদ্ধে ইনভেষ্টিগেশ্যন কৰিছে সেই সময়ত তেওঁ মণিপুৰৰ ডিউটিত আছিলে, আৰু তেওঁক দেখুওৱা হৈছে কি তেওঁ এটা লেবাৰাৰ। আৰু ইনভেষ্টিগেশ্যন ৰিপৰ্ট পুলিচে ষ্টেটমেণ্ট লৈ তেওঁৰ থাম লৈছে। এইবিলাক সম্পৰ্কে WS, তেওঁৰ যিটো WS, সেই WS-ত উল্লেখ কৰা সত্ত্বেও ট্ৰাইব্যুনেলে তেওঁক ফৰেনাৰ ডিক্লেয়াৰ কৰিছে। দিছ ইজ দি ওৱান অফ দি এক্সাম্পল। তেওঁতো এজন আৰ্মি অফিচাৰ, শিক্ষিত মানুহ, তেওঁৰ বিৰুদ্ধে যিটো হ'ব পাৰিছে সাধাৰণ মানুহৰ বিৰুদ্ধে কি হ'ব পাৰে। গতিকে আমি দেখিছোঁ এনে হিউজ নাম্বাৰ অফ কেছেছ দি ইনিচিয়েল বাৰ্ডেন অফ দি ষ্টেট ইজ নট ডিসচাৰ্জ। আৰু যিটো মানে তেওঁলোকে ইনফৰ্মেশ্যন বা মেটেৰিয়েলছ কালেক্ট কৰে টোটেলি মেনুফেকচাৰ্ড ডকুমেণ্টছ, দেৰ আৰ হিউজ কেছেছ। আৰু মানে সেইটোৱে ক'ব বিচাৰিছোঁ ছাৰ, এইবোৰ যিহেতু মানে এনেকুৱা চিষ্টেমত কৰি আছে তেওঁলোকে, আৰু তাৰ কাৰণে হয়তো সুপ্ৰিম কোৰ্টে যিটো ৰহিম আলীৰ নামত যিটো জাজমেণ্ট দিলে, সেইটোৱে কি নাকি লগাব পাৰিব নেকি? এতিয়া কথা হৈছে কি, সৰ্বানন্দ সোণোৱাল 2 কেছত
যদিও অলপ ডিছকাছ কৰিছে ডিছকাশ্যনবিলাক ইমান এটা ক্লিয়াৰ নহয়, ইমান ইলাবোৰেট নহয়। এতিয়া এই জাজমেণ্টটোত কিন্তু অলপ ডিছকাছ কৰিছে। তাতে কোৱা হৈছে পেৰাগ্ৰাফ 34ত হয় যে বাৰ্ডেন ছেকশ্যন 9 অফ দি ফৰেনাৰ্ছ এক্ট যদিও পাৱাৰ দিছা যে মানে ইনভেষ্টিগেশ্যন কৰি মানুহৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰাৰ কাৰণে বা মানুহক ডাউট কৰাৰ কাৰণে বা প্ৰচিডিং হোৱাৰ কাৰণে যিটো দিছে যে বাৰ্ডেন অফ প্ৰুফ ইজ অন দি প্ৰচিড, এইটো কথা কোৱা হৈছে ছেকশ্যন 9ত। কিন্তু হ'লেও সুপ্ৰিম কোৰ্টে কৈছে এই বাৰ্ডেন থাকিলেও তুমি যধে মধে মানুহৰ বিৰুদ্ধে কেছ আনিব নোৱাৰা, ইউ কেনট ৰেণ্ডমলি পিক আপ এ পাৰ্চন। সেই কথাটো কৈছে। লাইনটো এনেকুৱা, দি কুৱেশ্যন ইন দেট ডাজ নট question is that does section 9 of the act empower the executive to pick a person at random, knock at his her their door, tell him her they them we suspect you of being a foreigner, and then rest may easy basis section 9. গতিকে কৈছে যে তুমি ইমান যধে মধে ৰেকলেছলি তুমি যধে মধে মানুহক পিক আপ কৰিব নোৱাৰো। যাৰ মানে মানুহৰ এটা বিফৰ মেকিং ছাচ এ চিৰিয়াছ এলিগেশ্যন ই হেভ এ ডিউটি টু কালেক্ট মেটেৰিয়েলছ ডাউট। এতিয়া কথা হৈছে কি, আৰু এটা পেৰাগ্ৰাফত কোৱা হৈছে যে এই যে এলিগেশ্যন যে তুমি ফৰেনাৰ, এই এলিগেশ্যনটো কিন্তু বহুত চিৰিয়াছ এলিগেশ্যন। তাতে সুপ্ৰিম কোৰ্টে পেৰাগ্ৰাফ 97 ধুনীয়াকৈ লিখিছে, ইন দি এবচেঞ্চ অফ এনি বেচিক প্ৰাইমেৰী মেটেৰিয়েল it cannot be left to the untrammeled or arbitrary discretion of the authorities to initiate a proceeding which have a life-altering and very serious consequences for the persons. Basis hearsay or bald and vague allegations. তাৰমানে এটা কাৰোবাৰ পৰা তুমি কিবা ইনফৰ্মেশ্যন লোৱা বুলি দেখুৱালা, কাৰোবাৰ পৰা তুমি এটা শুনিলা যে অমুকে মানুহ সন্দেহ মানুহৰ প্ৰতি সন্দেহ হয়, সেই বুলি তুমি তাৰ বিৰুদ্ধে এই ৰেফাৰেঞ্চ আনিব নোৱাৰো। পেৰাগ্ৰাফ 37 there shall be a specific materials doubting that person, materials of information তুমি কোনোবাই কৈছে সেইটো ক'লেই নহ'ব, আৰু there shall be some basis, clear basis যে ডাউট কৰাৰ তথ্যটো থাকিব লাগিব। সেইটো নহ'লে তুমি মানুহৰ বিৰুদ্ধে জনমতে কেছ আনিব নোৱাৰো। এই কথাটো পেৰাগ্ৰাফ ডিছকাছ কৰিছে। তেওঁলোকে এটা কথাই মেইনলি ৰিজন লেখে মই আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে 66ৰ কোনো ডকুমেণ্টছ পোৱা নাই, 71ৰ বিফৰ 71ৰ কোনো ডকুমেণ্টছ বিচাৰি পোৱা নাই। যদি তাৰমানে খুজিছে নাজানো, কিন্তু আমি তাৰমানে দেখা পাওঁ ফৰ্মত যিবোৰ থাকে ইনভেষ্টিগেশ্যন ফৰ্ম যিখন থাকে, কিন্তু তাৰপিছতো থাকে যে তেওঁ সেইবোৰ কাগজ আমাক প্ৰডিউচ কৰিব পৰা নাই কাৰণে তেওঁৰ এগেইনষ্টত এই কেছখন ৰেজিষ্টাৰ কৰা হ'ল আৰু ট্ৰাইব্যুনেলত পঠাই দিয়ে। ইনভেষ্টিগেশ্যন অফিচাৰ মানে তেনেকৈ লেখে। ইনভেষ্টিগেশ্যন কৰা বা ডাউট কৰা দুটা এজেঞ্চি আছে, এটা হৈছে LBO ইনভেষ্টিগেশ্যন কৰিব আৰু ERO ৰেফাৰেঞ্চ ৰিপৰ্ট দিব, আৰু এটা আছে মানে বৰ্ডাৰ পুলিচৰ থ্ৰু দি হ'ব, বৰ্ডাৰ SI এনকুৱাৰী কৰিব আৰু SP বৰ্ডাৰে ৰেফাৰেঞ্চ দিব। এতিয়া আমি দেখা পাই আছোঁ যিবিলাক ইলেক্ট্ৰল ৰেজিষ্টাৰিং অফিচাৰে দিয়া যিবিলাক ৰেফাৰেঞ্চ, তাত আমি দেখিছোঁ যে 90% কেছতে যিটো ইনভেষ্টিগেশ্যন ৰিপৰ্ট সেইটো ব্লেংক। তাতে 16টা কলম আছে, 16টা আছে নাম, হাজবেণ্ডছ নেম আৰু ফাদাৰ্ছ নেম আৰু বয়স অমুক তমুক এইবিলাক কথা আছে, কিন্তু কলমবিলাক 16টা কলমৰ আগত বহুত চাব কলম আছে। এটা দুটা কলম নাম আৰু এড্ৰেছটো বা নাম আৰু হাজবেণ্ডটো লিখিলে বাকী চব কলম ব্লেংকছ থাকে, নহ'লে ক্লজ ব্লেংকছ টোটেল। আৰু এটাই এলিগেশ্যন থাকে যে ফেইল টু সাবমিট এনি ডকুমেণ্টছ। আৰু এই ক্ষেত্ৰত আমাৰ গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে, আমিনা খাতুনৰ জাজমেণ্টত স্পষ্টভাৱে কৈছে when documents are blank that means the investigation is not proper. এতিয়া অবজাৰভেশ্যনটো এনেকুৱা আছে যে if the LBO report is the basis of doubt on the citizenship of a person and the LBO report is devoid of any particular or any fact for the matter may that matter any remark or observation, the said reference cannot be said to have been made after proper application of mind. এইটো ৰিপৰ্ট হৈছে 2022 4GLT 102।
তেনেকুৱা জাজমেণ্ট আছে। তাৰপিছত এই যে ফেয়াৰ ইনভেষ্টিগেশ্যন নকৰাকৈ কেছবিলাক বনায়, এই কেছবিলাক যে বেছড অন মেকানিকেল ৰেফাৰেঞ্চ, তাৰ ওপৰতে কিন্তু গুৱাহাটী হাইকোৰ্টে কেইবাটাও জাজমেণ্ট দিছে। যেনেকুৱা এইবিলাক ৰিপৰ্ট হোৱা নাই, যেনেকৈ মনোহৰা খাতুন ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া WBC নম্বৰ 2674/2016, আৰু এটা আছে মালেকা বিবি ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া, সেইটো WBC নম্বৰ 7506/2016, আৰু এটা আছে সামিনা বেগম ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া WBC নম্বৰ 28282/2017। এনেকুৱা বহুত কেছ আছে য'ত ৰেফাৰেঞ্চবিলাক মেকানিকেল। কেনেকুৱা মেকানিকেল? যে পুলিচে হয়তো ইনভেষ্টিগেশ্যন কৰি ৰিপৰ্ট দিছে যে হি ইজ নট এ ফৰেনাৰ, হি কেনট বি ছাছপেক্টেড এজ এ ফৰেনাৰ। তাৰপিছতো ট্ৰাইব্যুনেলে কগনাইজেঞ্চত লৈ তাক ডকুমেণ্ট যিমানে দিয়ক ফৰেনাৰ্ছ কৰিছে। এনেকুৱা আছে কিছুমান হয়তো লাষ্টত মানে এনেকুৱাভাৱে ডিক্লেয়াৰ কৰিছে যে আমি যিবোৰ ডকুমেণ্ট দিছে সেইবোৰ বিলিভযোগ্য নহয়, মানে কি বিশ্বাসযোগ্য নহয়, তাৰ কাৰণে তাক ফৰেনাৰ কৰা হৈছে। এনেকুৱা কয় কাৰণ ভোটাৰ লিষ্টৰ যিটো প্ৰিপেৰেশ্যনৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো চৰকাৰ পক্ষই ক'ব পাৰিব নেকি যে ইট ইজ এৰৰ ফ্ৰী? ভোটাৰ লিষ্ট আর নেভার এরর ফ্রি। একচুয়ালি যে নহওক বহুত কথা হয়তো আমি ডিছকাছ কৰিলোঁ, আমাৰ অনুষ্ঠানটো হয়তো দীঘলীয়া হৈ যাব, আৰু ছাৰে যিখিনি ৰেফাৰেঞ্চ দিলে হয়তো আপোনালোকে দেখিবলৈ পাব বা আমি ডিছপ্লে কৰি দিম হয়তো। আৰু ছাৰে মই দেখিবলৈ পাইছোঁ ছাৰে এটা কিতাপৰ পৰা এইবোৰ উৎসৱবোৰ কৈ আছে, আপুনি কিতাপৰ নামটো হয়তো ক'ব পাৰিব? এইটো মোৰ ভেৰি ৰিচেণ্টলি লিখা কিতাপ, প্ৰিলিমিনাৰী চেলেঞ্জেছ ইন দি কেছেছ ৰিলেটিং টু চিটিজেনশ্বিপ। হয়, এইবিলাক কথাই আমি কৈছোঁ যে এজন মানুহৰ চিটিজেন যদি তুমি নধৰিলা, মানুহ হিচাপে তেওঁৰ কিছু ৰাইট থাকে, ফাণ্ডামেণ্টেল ৰাইট থাকে। তা এজন মানুহক তুমি ডাউট কৰিবা ৰেণ্ডমলি উইদাউট এনি মেটেৰিয়েলছ, ডেট শুড নট বি, ডেট ইজ এ প্ৰিলিমিনাৰী ইছ্যু। আৰু এই কথাটোৱেই এই যিটো ৰিচেণ্ট জাজমেণ্ট এইটো অলপ ধুনীয়াকৈ ডিছকাছ কৰিছে। আৰু এইবিলাক কথাই মই এই কিতাপটোত লিখিছোঁ। ইয়াৰ আগতে মই আৰু কেইবাটাও কিতাপ লিখিছোঁ, যেনেকুৱা ধৰক কুৱেষ্ট ফৰ জাষ্টিছ ভলিউম 1 and 2, তাৰপিছত অসমীয়াত লিখিছোঁ হাতপুথি, বিদেশী গোচৰ মোকাবিলাৰ হাতপুথি, আৰু নাগৰিকত্বৰ গোচৰত ন্যায়ৰ অন্বেষণ। এনেকুৱা মই 5-6টা কিতাপ লিখিছোঁ ৰিলেটিং টু চিটিজেনশ্বিপ। কিন্তু এই কিতাপটোত মই স্পেচিয়েলি যিটো কথা আমাৰ এই সুপ্ৰিম কোৰ্টে ডিছকাছ কৰিছে সেইবিলাক ইছ্যুৱে মই টাচ কৰি এইটো সৰু কিতাপ মই লিখিছোঁ। আৰু এটা কথা ইম্পৰ্টেণ্ট আছিলে, যিটো কথা কোৱা হোৱা নাই, যে মানুহ ভোটাৰ লিষ্টত নামৰ খেলিমেলি, বয়সৰ খেলিমেলি থাকে। মই এইটো কৈছোঁ যে দেৰ ইজ ন' পাৰফেক্ট ছিষ্টেম অফ প্ৰিপেয়াৰিং এৰৰ ফ্ৰী ভোটাৰ লিষ্ট। যদি ভুল থাকে আজিকালি যদি অলপ হৈছে, মানুহ অলপ সজাগ হৈছে, কিন্তু আগত মুঠেই নাছিলে। 40 বছৰ 50 বছৰ আগত মানুহ মুঠেই এইবিলাক গুৰুত্ব দিয়া নাই। এই নামৰ ভুল কথা, কোনোবা জেগাত আছে ৰহিম আলী, কোনোবা জেগাত আছে আব্দুৰ ৰহিম, এই যে এই মানুহটোৰ ক্ষেত্ৰত সেই বুলি মানুহটো ফৰেনাৰ্ছ হ'ব নেকি? এইবিলাক দিছ ক্ৰিয়েশ্যন অফ দি ভেৰিয়েশ্যন ইন দি ভোটাৰ লিষ্ট ইজ নট ফৰ দি ফল্ট অফ দি ভোটাৰ্ছ। যিসকলে ইনমিনেশ্যন কৰে, যিসকলে ভোটাৰ লিষ্ট প্ৰিপেয়াৰ কৰে, তেওঁলোকৰ ফল্ট। বহু ক্ষেত্ৰত দেখা যায় যে ভোটাৰ লিষ্ট প্ৰিপেয়াৰ কৰোঁতে যে পাৰ্চনেল হিয়াৰিং হ'ব লাগে সেইটো নকৰে। তাৰ কাৰণেতো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে যে সেইবোৰৰ ওপৰত বেছ কৰি কিন্তু কাৰোবাক ফৰেনাৰ কৰিব নোৱাৰে। এই জাজমেণ্ট আগতেও যদি চিৰাজুল হকৰ কেছত আছিলে ডিছকাছ কৰিছে, কিন্তু ইমান এটা ইলেবৰেট নাছিলে, ৰিজনিং নাছিলে, যিটো ইয়াৰ ডিছকাশ্যনটো মানে এক্সহষ্টিভ ডিছকাশ্যন হৈছে বুলি আমি ক'ব পাৰি আব্দুৰ ৰহিমৰ জাজমেণ্টত। গতিকে এইটো যদি আমাৰ মানুহে অলপ চায়, উকিলসকলে যদি অলপ ফ'ল' কৰে আৰু সেই সম্পৰ্কে ডিফেন্স লয়, ভাল কথা। আৰু এই জাজমেণ্টৰ আৰু এটা পজিটিভ চাইন হৈছে কি, এই জাজমেণ্টটো অৰ্ডাৰতে কোৰ্টে কমিউনিকেট কৰিছে চব ট্ৰাইব্যুনেললৈ। এই কপিটো প্ৰত্যেকটো ট্ৰাইব্যুনেলৰ কমিউনিকেট কৰা হৈছে। গতিকে কোনোবা ট্ৰাইব্যুনেলৰ মেম্বাৰে যদি এইটো ফ'ল' নকৰে, হি ইজ আণ্ডাৰ কণ্টেম্প্ট। য়েছ, বঢ়িয়া। এইটো কথা বহুত ভাল কথা কাম কৰিছে মহামান্য সুপ্ৰিম কোৰ্টে, এইটো কথা মানিবই লাগিব। চবকে যে এই অৰ্ডাৰটো ডিষ্ট্ৰিবিউট কৰিছে, কোনোবাই ক'ব যে আমাৰ হাতত কপিয়ে নাই, তেতিয়াতো এইটো ক'ব নোৱাৰিব, অলৰেডি তেওঁলোকক চেণ্ড কৰাই হৈছে। তো হয়, যে নহওক আমি অনুষ্ঠানটো ইমানতে হয়তো সামৰণি মাৰিম। আমাৰ জ্যেষ্ঠ অধিবক্তা সন্মানীয় আব্দুৰ ৰহিম ৰহমান সিকদাৰ ছাৰক আমি
ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আমাৰ ইমানখিনি সময় দিয়াৰ বাবে। তো আমি যিখিনি হয়তো ডিছকাছ কৰিলোঁ আপোনালোকে ছাৰৰ যিখন কিতাপ এই কিতাপত অলৰেডি ধুনীয়াকৈ ডিছকাছ কৰাইছে। যদি যোগাযোগ কৰে নিশ্চয় আপোনালোকে কালেক্ট কৰি ল'ব পাৰে। আৰু যদি ক'ৰবাত কিবা আমাৰ হয়তো খুটি নাটি ৰৈ গৈছে, হয়তো ৰৈ যাব পাৰে। আৰু এইবোৰ কথা ক'বলৈ গ'লে বহুত ক'ব পৰা যাব, আৰু বহুত জাজমেণ্ট আছে, বহুত ৱাৰ্ডাৰ আছে। নিশ্চয় আপোনালোকে মতামত আগবঢ়াব, আৰু কেনেকুৱা ভিডিঅ' আৰু আপোনালোকৰ লাগে, কি ইছ্যু লৈ আমি হয়তো কথা পাতিব পাৰোঁ, নিশ্চয় আমি আগলৈ আকৌ চেষ্টা কৰিম। আজি ছাৰ লগত অনুষ্ঠানটো কৰি কিন্তু বহুত ভাল লাগিছে। একচুৱেলি মই বহুত গ্লেডফুল। তো যিয়ে নহওক আজিৰ পৰা বিদায় লৈছোঁ ছাৰ। ধন্যবাদ। দ্য ৰিয়েল ফেক্ট।